बहुत दिन हल Q&A ভিডিওটো বনাম বুলি কৈ থোৱা আৰু আপোনালোকে ইমান ধুনীয়াকে মোক প্ৰশ্ন সুধিছে মানে লেট হল বিশেষ এটা কাৰণ মই ব্যস্ত আছিল তো এইকাৰণে ভিডিওটো দিব পৰা নাছিলো এইকাৰণে ক্ষমা কৰি দিব আৰু নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ আকৌ আজিৰ নতুন এটা ভিডিওত আৰু এতিয়ালৈকে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিয়ক লগত বেল আইকনটো দবাই দিয়ক কেলে কি ভিডিও আপলোড হোৱাৰ লগে লগে পোনপ্ৰথমে পাই যাব আৰু বেছি দেৰি নকৰো বলক আজিৰ ভিডিওটো আৰম্ভ কৰিও প্ৰশ্ন কৰিছে পংকজ বৰা আপোনাৰ এনেকুৱা এটা সময় কক যিটো সময়ত আপুনি বহুত সুখী অনুভৱ কৰিছিল এনেকাটো এতিয়া নরমালি হুকিটো হৈ থাকো এনি টাইম দুকর থাকিলে হুকি হৈ থাকো কিন্তু মেন যেটো মানুহৰ মানে ভিতৰৰ পৰা অন্তৰৰ পৰা হুকি বুলা বস্তুটো ন এতিয়ালৈকে মই পোৱা নাই কেলে পোৱা নাই মোৰ মেন মানে হুকি মোৰ মা দেউতা ওপৰতে হয় কেলে কি মই মা দেউতাক এতিয়ালৈকে একো এটা মানে কৰি দিব পৰা নাই যেতিয়া মই কৰি দিবলৈ মানে কেপাসিটি হম তেতিয়া মানে মই বহুত সুখী হম মানে মা দেউতাৰ কাৰণে মই কিবা এটা কৰি আছো মানে মা দেউতাৰ কাৰণে যে মই কিবা এটা কাম কৰিছো বা কিবা এটা কৰিছো পাৰিছো যেতিয়া হ'ব তেতিয়া মোৰ সুখী হ'ব এনেকা লাগে এতিয়ালৈকে মোৰ ইমানখিনি মানে একদম ভাল এটা সুখী বোলা বস্তুটো এতিয়ালৈকে হোৱা নাই কিছু প্ৰশ্ন কৰিছে অভিজিত গগৈয়ে প্ৰশ্নটো হৈছে দাদা আপুনি মাক আই লাভ ইউ বুলি কৈ পাইছানে বা ক'ব পাৰিছানে বুলি লিখিব লৈছে যে অলপ মানে পাৰিছেনে বুলি লিখিছে হয় মই মাকটো আই লাভ ইউ কি মাই লাভ মাই জান বুলি কমে প্ৰশ্ন কৰিছে প্ৰতিভাস ব্লগছ এণ্ড কেৰিং মম প্ৰশ্ন এনেকে কৰিছে আপোনাৰ জীৱনৰ ভাল লগা মুহূৰ্ত অলপ শেয়াৰ কৰিব শাহিদুল অল মিক্সে আপোনাৰ ড্ৰিম কি এনে প্ৰশ্ন কৰিছে চন্দন দুৱাৰাই তোমাৰ আগলৈ কি হোৱা ইচ্ছা হবি একেটাই মানে যদি আপোনালোকে বিচাৰে মই বেলেগ এটা কন্টেন্ট লৈ ভিডিও এটা বনাম বুলি ভাবিছো এতিয়া নেক্সট প্ৰশ্নত আহিছো প্ৰশ্ন কৰিছে মোক ৰাজ এফ গেমিং ৱাইটি প্ৰশ্ন কৰিছে আপুনি ইমান ধুনীয়া ডান্স কৰে তথাপিও কিয় ডান্স ইণ্ডিয়া ডান্স দিবানে বা ডান্স প্লাস এনেকুৱা প্লেটফৰ্মত যোৱা নাই কিয় প্ৰশ্ন কৰিছে আয়ুষ বৰাই তুমি ডান্স কৰা কিমান বছৰ হল এণ্ড তোমাক কিয় সবে ডান্সাৰ বুলি মাতিছে সেম প্ৰশ্ন পাৰ্থ প্ৰীতমে শক্তি মেমক ক'ত লগ পাইছিলে তাৰো প্ৰশ্নৰ উত্তৰটো একেটাই হ'ব মানে এনেকুৱা হয় আপোনালোকৰ এই প্ৰশ্নৰ উত্তৰটো যদি দিবলগীয়া হয় ভিডিওটো বহুত দীঘলীয়া হৈ যাব বাকি থাকি যাব সেইকাৰণে মই ভাবিছো বেলেগ এটা কন্টেন্ট লৈ ভিডিও এটা বনাম ভিডিওটো বনাই নবনাও আপোনালোকে কমেন্ট বক্সত জনাই দিব টোটেল দুটা ভিডিও আহিব এটা মোৰ কেৰিয়াৰ আৰু এটা মোৰ মানে ফিউচাৰ প্ল্যানিংৰ বিষয়ে এটা নেক্সট প্ৰশ্ন কৰিছে আদিবাসী বিচ প্ৰশ্ন কৰিছে ডান্সাৰ বাই তুমি ইউটিউবৰ বাহিৰে কি কৰা তোমাৰ ভিডিওবোৰ চাই ভাল লাগে লভ ফ্ৰম শিৱসাগৰ মই ইউটিউবৰ বাহিৰে ঘৰৰ কাম কৰো কেলে কি মই খেতিয়কৰ ল'ৰা খেতিও কৰো সিজন এতিয়া খেতিৰ সিজন আছে খেতি কৰিম তাৰ পিছত ডান্সও কৰো জেগা গৈ কিনি শিকাও যদি প্ৰাইভেট কে পালে প্ৰাইভেট কে কৰাই দিও আৰু এইবোৰে কৰো আৰু নেক্সট প্ৰশ্ন কৰিছে হৰ্ষ বৰা প্ৰশ্ন কৰিছে এনেকে দাদা জিম যাই আছে নে কেইদিন হল এতিয়ালৈ জিমত জয়েন কৰা মিষ্টাৰ ডেমাজি খেলিব জিমত মোৰ জয়েন কৰা 3 মাহ মান হল আৰু হল জিম যোৱা নাই মই 10 দিন মান হৈছে বেলেগ এটা কাৰণত ব্যস্ত আছো সেইকাৰণে জিম যাব পৰা নাই আৰু মিষ্টাৰ ডেমাজি খেলিব মই তেওঁলোকে এইবোৰ ভবা নাই ভৱিষ্যতে দেখা যাব কি হয় প্ৰশ্ন কৰিছে জে ডি গৰীব কিং দাদা আপোনাৰ ফেভাৰিট এক্টৰ এণ্ড এক্ট্ৰেছ গেছ কৰকচোন কোন হ'ব পাৰে অবভিয়াসলি টাইগাৰ শ্ৰফে হ'ব আৰু এক্ট্ৰেছটো নৰা পাতে আৰু এতিয়া এই প্ৰশ্নটো ন এনেকুৱা মানে মোৰ ডেইলি লাইফত হৈ আছে প্ৰশ্ন কৰিছে পাপন বিশ্বাসে আৰু প্ৰশ্নটো হৈছে ডান্সাৰ বাই তুমি ডান্স কৰা আৰু লগতে ব্লগো বনোৱা টাইমটো কেনেকৈ মেনেজ কৰা লগ ফ্ৰম কাৰ্গিয়ালক এইটো সঁচাকে বহুত মানে কিবা কথা হয় যে মানে মোৰ ডেইলি লাইফত মানে মই ডান্সো কৰোঁ লগতে ব্লগো বনাওঁ আৰু লগতে ঘৰৰ কামো কৰোঁ যদি মই ডান্স প্ৰেক্টিছ কৰোঁ তেতিয়া মোৰ ব্লগটো ৰখি যায়গে মানে যদি ব্লগিং কৰোঁ ডান্সটো ৰখি যায়গে এইবুলি মানে পুৰা পাৰ্মানেণ্টকে ৰখি নাযায় কিন্তু মানে ভালকে নোৱাৰোগে মানে মই প্ৰেক্টিছ কৰিব বা প্ৰেক্টিছ কৰিলে ভালকে ব্লগটো বনাব নোৱাৰোগে মানে অধৰুৱা হয় যেনেকুৱা আজি ভিডিঅ'ৰ ব্লগিং মানে ইন্ট্ৰ দিলোঁ আজি শেষ নহ'ব কাইলৈহে কমপ্লিট হ'ব এনেকৈ হয় মানে এইকাৰণে মই ডেইলি ব্লগ দিব নোৱাৰোগে মেইনটো এই কাৰণটোৱে আৰু মই যদি ডান্স কৰোগে আৰু এইপিনে মই ডান্সে এৰিব নোৱাৰোঁ আৰু ব্লগো এৰিব নোৱাৰোঁ এনেকুৱা মানে আৰু এটা প্ৰশ্ন কৰিছে ৰাখিবুল ইছলামে আপোনাৰ ইউটিউব ফাৰ্ষ্ট পেমেণ্ট কিমান আছিল লভ ফ্ৰম দুবুৰী এনেকুৱা প্ৰশ্নটো ধুনীয়াকৈ কৰিছে মই আগতে কোৱা নাই মোৰ ফাৰ্ষ্ট পেমেণ্ট কিমান আছে এতিয়ালৈকে কোৱা নাই দেই মোৰ ফাৰ্ষ্ট পেমেণ্ট আহিছিলে
ৰ'ব চেক কৰি ক'ম চেক কৰি জনাই আছোঁ মোৰ ফাৰ্ষ্ট পে'মেণ্ট আহিছিলে 2021 চনৰ ছেপ্টেম্বৰ মাহতে মানে $152.87 আহিছিলে মোৰ ফাৰ্ষ্ট পে'মেণ্ট নেক্সট প্ৰশ্নত আহিছোঁ প্ৰশ্ন কৰিছে মুভিজ এক্স ষ্টুডিঅ'ই কি খাই সকলোতকৈ ভাল পোৱা মোৰ এটাই নাই সকলোতকৈ ভাল পোৱা খাদ্য বুলি মোৰ ভাত আছে ৰুটি আছে লগতে মাছ মাংস আৰু হেল্ডি বস্তু আৰু এটা নেক্সট প্ৰশ্নত আহিছোঁ প্ৰশ্ন কৰিছে বিটু প্ৰশ্ন কৰিছে তোমাৰ জীৱনৰ ফেভৰাইট পাৰ্চন কোন প্লিজ ৰিপ্লাই মোৰ জীৱনৰ ফেভৰেট পাৰ্চন হৈছে মা দেউতা তাৰ মান মোৰ কোনো নাই মা দেউতাৰ পিছত যিমানখিনি মোৰ আপোনালোকে ডেইলি লাইভত চাই আছে মোৰ বন্ধুসকল মোক ছাপোৰ্ট কৰি আছে আপোনালোকেও হয় অকল মোৰ মা দেউতা বন্ধুসকল আপোনালোকেও একেলগে আপোনালোকৰ জৰিয়তে মই ইমানখিনি আগবাঢ়িছোঁ এইটোৱে আৰু প্ৰশ্ন কৰিছে গকুল গগৈয়ে আৰু বহুতে কৰিছে ই অকলে নহয় বহুতে কৰিছে প্ৰশ্নটো এনেকুৱা হৈছে ইউটিউবৰ পৰা কিমান টকা পোৱা মোৰ দুমাহমান হ'ল ইউটিউবৰ পৰা টকা পোৱা নাই এতিয়ালৈকে $100 হোৱা নাছিলেতো $100 হোৱাৰ পিছতে মানে টকাটো সোমাই গৈ একাউণ্টত মোৰ এই মাহত পাম এনেকৈ 10-12 হাজাৰ ভিতৰতে হ'ব এই মাহত ইমানে প্ৰশ্ন কৰিছে ইমানে প্ৰশ্ন আহিছে ইয়াত 2 নম্বৰ লিষ্টত আছে মানে দেই 1 নম্বৰটো কম আৰু কোনটো 1 নম্বৰত বেছি আছে 2 নম্বৰ আছে হোৱাট ইজ ইউৰ ৰিয়েল নেম মানে আপোনাৰ আচল নামটো কি বহুতে কমেণ্ট প্ৰশ্ন কৰিছে মই আয়ুষ ৰাভাৰ প্ৰশ্নটো ধৰিছোঁ ফ্ৰম ছয়গাঁও কামৰূপ মোৰ ৰিয়েল নামটো হৈছে তীৰ্থৰাজ য়েইন হয় য়েইনটো আমাৰ মিচিংসকলৰ এটা উপাধি হয় যেনেকৈ মিচিঙত দলে পেগু থাকে যেনেকৈ অসমীয়াত গগৈ সোণোৱাল এনেকৈ মানে মিচিঙৰো মানে এটা উপাধি হয় য়েইনটো তীৰ্থৰাজ য়েইন আৰু আপোনালোকে মোৰ ফেচবুক যোনে ফ'ল' কৰে বা মোৰ ইনষ্টাগ্ৰামত যোনে ফ'ল' কৰিছে নিশ্চয় গম পাইছে চাগে মোৰ তাত TJ য়েইন বুলি আছে মোৰ শ্বৰ্ট ফৰ্ম হয় TJটো তীৰ্থৰাজ দীঘলীয়া এইটো সেইকাৰণে শ্বৰ্টকে TJ বুলি ৰাখিছোঁ বেলেগ একো নাই অৰ্থটো এইটোৱে হয় আৰু উপাধিটো য়েইনটোৱে হয় এইখিনিতে মই আপোনালোকক বহুত দিনৰ পৰা ভাবি আছিলোঁ কম বুলি এতিয়াই ভাল সময় হয় ইয়াতকৈ ভাল সময় নহ'ব মই মনত মানে ভাবি থাকোঁ মানে সদায় দেই কম বুলি আপোনালোকক মোৰ যিটো ব্লগ চেনেল হয় এইটো মোৰ নামত নাই ডান্সাৰ বাই ব্লগছ মই ভাবোঁ মানে মোৰো নাম এটা মোৰ চেনেলটো মোৰ নাম এটা হওক বুলি মানে মোৰ নামত হওক বুলি ভাবোঁ মানে দেই যেনেকৈ আমাৰ মিষ্টাৰ বৰ্মন তাৰ উপাধি তাৰ নাম নহ'লেও মানে উপাধিৰ লগত আছে বিশ্বজিৎ ব্লগ বিশ্বজিৎ ভাইৰ আছে নাম আছে মনোজ ভাই আছে মনোজৰ নামতে আছে মোৰ কিন্তু নাই ন সেইকাৰণে মানে কিবা এটা বেয়া লাগি থাকে সেইকাৰণে মোৰ নাম এটা দিম বুলি ভাবিছোঁ মোৰ ব্লগ চেনেলত মোৰ বহুত নাম আছে মই মোৰ যিটো উপাধি হয় য়েইন ব্লগছ বুলি দিব মোৰ পাৰোঁ বা TJ ভাই ব্লগছ বা TJ ব্লগছো দিব পাৰোঁ যদি আপোনালোকে যদি চেঞ্জ কৰক বুলি কয় যদি মোক মানে আপোনালোকৰ পৰা যদি এগ্ৰী কৰে তেতিয়া মই মানে নামটো নিজে মানে আমুক নামত ৰাখিব বিচাৰিছোঁ ব্লগ চেনেলটো বুলি মই গাইডলাইনৰ এনেও মানে জনাই দিম আপোনালোকক জাষ্ট আপোনালোকৰ ছাপোৰ্ট লাগে প্লিজ ছাপোৰ্ট কৰিব প্ৰশ্ন কৰিছে দেৱ পাদি প্ৰশ্ন হৈছে ডান্সাৰ বাই ইয়ৰ ফেভৰাইট মিচিং এক্টৰ এণ্ড এক্ট্ৰেছ এণ্ড ৱেইটিং ফৰ বাবাজী লভ ফ্ৰম বগীবিল কাৰেং চাপৰি মোৰ মিচিং এক্টৰ মানে ফেভৰাইট এক্টৰটো হৈছে বাবা দলে চাম আৰু এক্ট্ৰেছটো হৈছে নিবেদিতা য়েইন যিটো নেকি মোৰ উপাধিৰে হয় মোৰ ফেভৰাইট এক্টৰ এক্ট্ৰেছ এইটো আৰু এটা প্ৰশ্ন কৰিছে বাসু FF টিমে তোমাৰ এক্স গাৰ্লফ্ৰেণ্ডে এতিয়া দেখিলে মাত দিয়েনে আৰু কি কয় এতিয়া লভ ফ্ৰম সোণাৰী আৰু আগুৱাই যোৱা বাবাই মোৰ এক্স গাৰ্লফ্ৰেণ্ড দেখিলেতো মাত দিম নিশ্চয় কিন্তু এতিয়া দেখা নাই মাতে দিয়া নাই কেলৈ কি বিয়া হ'লতো অকল ইমানেই নহয় প্ৰশ্নটো বহুতে কৰিছে কিমান দিন হ'ল মানে কিমান ৰিলেশ্যনশ্বিপত আছিলে মোৰ এক্স লগত বেছি দিন হোৱা নাই 8 মাহ না 9 মাহ হৈছিলে তাৰপিছত বিয়া হৈ গ'ল মোৰ কেৰিয়াৰটোত মই লাগি গ'ল এইটোৱে আৰু এই প্ৰশ্নটো হাইষ্ট মানে কি ক'ম আৰু মোৰ ইয়াত প্ৰশ্ন আহিছে 300তকৈ ওপৰত তাৰ পৰা মানে 50% মানে এই প্ৰশ্নটো সুধিছে RJ গেমিং YTয়ে আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে নাই ইমানে নহয় আৰু কিবুল ইছলামে জিএফৰ নাম কি বিদ্যুৎ ষ্টেটাছ মেকাৰেও সুধিছে ডান্সাৰ বাই তোমাৰ জিএফৰ নাম কি মানে এনেকৈ বহুতে মোক প্ৰশ্ন সুধি আছে মানে য'তে যাওঁ মানে মোৰ লগৰো সুধে ইভেন গাৰ্লফ্ৰেণ্ডজনীৰ নাম কি ফোনত কেতিয়াবা বহুত দিন পিছত লগৰবিলাক কল কৰিলে কৰ ছোৱালী কথা পাতে বুলি কৈ থাকে মানে এনেকৈ বহুতে মোক সুধি আছে ফাইনেলি আজি কৈ দিওঁ আৰু মোৰ গাৰ্লফ্ৰেণ্ডজনীৰ কোন হয় নাম কি মই তাক বহুত ভাল পাওঁ দেই সঁচাকৈ বহুত ভাল পাওঁ মোৰ গাৰ্লফ্ৰেণ্ডজনীৰ নাম হৈছে চুমকি বৰ্তমান মই তাৰ লগত ৰিলেশ্যনশ্বিপ হোৱা 8-9 মাহমান হ'ল আৰু ওচৰতে আছে মোৰ গাৰ্লফ্ৰেণ্ডজনী হৈছে এইটো মোৰ মৰমৰ চুমকি
कौन है ये लोग कहां से आते हैं আৰু ইয়াৰ আচল নামটো হৈছে ৰিয়েলমি GT মাষ্টাৰ এডিশ্যন মজা লাগে বহুত ভাল লাগে তুমি বহুত ধুনীয়া ৰে মোক বহুত হেল্প কৰিছা একদম মানে কি ক'ম আৰু मजा आया সঁচাকৈ ক'বলৈ গ'লে ইয়াৰ বাহিৰে মোৰ গাৰ্লফ্ৰেণ্ড নাই যিহেতু মই ছিংগুল আছোঁ এইটোৱেতো সঁচা কথা তাৰপিছত মোৰ যিজনে মোৰ এক্স গাৰ্লফ্ৰেণ্ড আছিলে বিয়া হ'ল এইজনীৰ লগত মোৰ ক্লাছ 12 থাকোঁতে হোৱাটো এতিয়া কিমান 4-5 বছৰে গ'ল ছিংগলে আছোঁ তাৰপিছত আজি পুৰা 2 বছৰ 3 বছৰ আগতে মই ছোৱালীজনী বহুত ভাল পাইছিলোঁ সঁচাকৈ ভাল পাইছিলোঁ লাইফ লাইন বুলি মানে পুৰা মানে মোৰ ফালৰ পৰা পুৰা ওৱান সাইড হিচাপে ভাল পাইছিলোঁ তাৰপিছত মইতো নাজানো সি মোক ভাল পায় নাপায় এই বুলি মানে মনৰ কথাটো তাক ক'লোঁ মানে প্ৰপ'জ কৰিলোঁ প্ৰপ'জ কৰা মই মানে মোক ৰিজেক্ট কৰিলে তাৰপিছত মোৰ মনটো ভাঙি দিলে আৰু এইটোৱে তাৰপিছত মোৰো মানে কি মন ভাঙাৰ পাছত জানে আৰু ন যোনে যোনে ৰিজেকশ্যন খাইছে গম পায় আৰু তাৰপিছত মানে ইণ্টাৰেষ্টটো বহুত কমি গ'ল তথাপিতো মানে এনেকুৱা নহয় কি মই গোটেই লাইফত ছিংগল হৈ থাকিম বুলি বিয়াটো পাতিব লাগিব এদিন নহ'লে এদিন समझ रहे हो আৰু এই প্ৰশ্নটো এজনে নহয় বহু কেইজনে কমেণ্ট কৰিব প্ৰশ্ন কৰিছে অকল কমেণ্টে ওলাই আহে চৰি দেই প্ৰশ্ন মানে প্ৰথমবাৰ বনাইছিলোঁ Q&A সেইকাৰণে এনেকুৱা হৈছে প্ৰশ্নটো হৈছে ডান্সাৰ বাই তোমাৰ মতে ভাল পোৱা গাৰ্লফ্ৰেণ্ডজনী কেনেকুৱা হোৱাটো আশা কৰা প্লিজ জনাব লপ্ৰম ডকুৱা খানা এজনে নহয় বহুজনে কমেণ্টটো কৰিব প্ৰশ্নটো কৰিছে কথাটো এনেকুৱা হয় এইটোতো কাপোৰ পিন্ধা নহয় বজাৰত গ'লি কিনিলি পিন্ধিলি ভাল লগা চেঞ্জ কৰিম এনেকুৱা নহয় এনেকুৱা হ'ব লাগে কি মোৰ লাইফ লাইনৰ কাৰণে মোৰ মানে পুৰা মিলি থাকিব লাগে ঘৰত দেই মোৰ মা দেউতাক ভালকৈ চাব লাগিব সন্মান দিব লাগিব চোৱা চিতি কৰিব লাগিব আৰু বেছি হাই লেভেল নালাগে মানে বেছি লেভেল থকা কেলে কি আজিকালি মেইনটেনেন্স বেছি খৰচ হ'ব বস্তুৰ দাম বাঢ়িছে সেইকাৰণে মানে মই ভাবোঁ কম লেভেল হ'লেও হৈ যাব আৰু এনেকুৱা লাগে ঘৰত চবকে সকলোকে মিলা প্ৰীতি থকা লগৰে আহিলে লগৰ লগত ভালকৈ মাত দিয়া ভালকৈ কথা পতা এনেকুৱা লাগে মানে চবকে মানে ভালকৈ আৰু এতিয়া নেক্সট প্ৰশ্নৰ উত্তৰটো নিজাৰ আগতে কিমান থিয় হৈ ক'ম অলপ বহিয়ে দিওঁ ভৰি বিষাইছে যিহেতু এটা প্ৰশ্ন আহিছে বিদ্যুৎ লালুং বিয়াখন পাতিব হ'ল কেতিয়ালৈ কাপল ব্লগ চাব পাম এজনে নহয় এনেকুৱা বহুতে এইটো কমেণ্ট কৰিছে ৰাজু পাটৰে কমেণ্ট কৰিছে ডান্সাৰ বাই তোমাৰ ভিডিঅ' চাই বহুত ভাল লাগে তুমি কেতিয়া বিয়া পাতিবা লপ্ৰম শিৱসাগৰ এনেকুৱা হয় এতিয়ালৈকে মই বিয়া পাতাৰ সপোনটো চোৱাই নাই দেই মোৰ ভৱিষ্যতটো মানে আগতে চিকিউৰ হৈ ল'ম মানে নিজৰ ঘৰত নিজে থিয় হোৱাৰ পাছতে বিয়াটো ভাবিমগৈ মানে এইটোকে মানে আৰু এইটো প্ৰশ্ন নহয় ৰিকুৱেষ্ট হয় ভাল লাগিছে মই একচেপ্ট কৰিছোঁ ভাল লাগিছে ডান্সাৰ বাই বিগ ফেন আপোনাৰ মোৰ নামটো আপোনাৰ ব্লগত এবাৰ কৈ দিব নাম হৈছে দিগন্ত পায়েং লপ্ৰম যোৰহাট ৰামপুৰ ধন্যবাদ এনেকৈ মোক ছাপোৰ্ট কৰি থকাৰ বাবে বহুত বহুত ধন্যবাদ আৰু প্ৰশ্ন কৰিছে হাঁহিৰ পৃথিৱী ভাই তোমাৰ ফেভৰেট বাইক কি মোৰ ফেভৰেট বাইক হৈছে য়ামাহা MT-15 মোৰ ফেভৰেট বাইক হয় লাগে মানে মনত বহুত ভাবোঁ মই কেতিয়া কিনিব পাৰিম মোৰ বাইকৰ এনেকুৱা ভাবি থাকোঁ দেই মই কিনিলে এই বাইকটোৱে কিনিম আৰু কিমান চাইকেল চলাম আৰু মই এইফালে ব্লগ কৰি পেলাই ডান্স শিকা দৌৰা দৌৰিত সময় মোৰ এই কামৰ কাৰণে লাগে মেইন বাইকটো বৰ্তমান মানে মোৰ এইটোৱে মোৰ ফেভৰেট বাইক হয় আৰু আপোনালোকে কি বিচাৰে বাইক ল'ব লাগে নাই বুলি এই বাইকটো কমেণ্ট বক্সত জনাই দিব সোনকালে মোক বাইক ল'ব পৰাকৈ আপোনালোকে ছাপোৰ্ট কৰি দিয়ক আৰু প্ৰশ্ন কৰিছে সতীশ কৈছে আপোনাৰ ঘৰত কোন কোন আছে আমাৰ ঘৰত কোন কোন আছে এইটো ক'বলৈ অলপ দীঘলীয়া হ'ব মই ফেমিলি ভিডিঅ' বনাইছোঁ ডিছক্ৰিপশ্যনৰ লিংক আছে গৈ কিনি চাব এইখিনিতে ভিডিঅ'টো এণ্ড নকৰাৰ আগতে আপোনালোকক আৰু এবাৰ মনত পেলাই দিব বিচাৰোঁ আপোনালোকে কেনেকৈ ভাবিছে মোৰ চেনেলৰ বিষয়ে মই নামটো চেঞ্জ কৰিম বুলি ভাবিছোঁ কি নাম ৰাখিম এইটো মই কমিউনিটি গাইডলাইনত মই লগাই দিম যদি চেঞ্জ কৰিবলৈ আপোনালোকে যদি অনুৰোধ দিয়ে মই নিজে যাচি মেলি দিলেই নহ'ব এইটো মানে মোক এইটোৱে আৰু এবাৰ কৈছোঁ মানে মোৰ মনত এনেকুৱা লাগি থাকে মানে মোৰো নামত মানে ব্লগ চেনেলটো হওক বুলি মানে এইটোৱে মোক বহুত ভাল লাগিব মানে এইটোতে মেইন এইটোৱে কথা আৰু ক্ষমা কৰিব বাকী কেইজনৰ মই প্ৰশ্নৰ উত্তৰটো দিব নোৱাৰাৰ বাবে ভিডিঅ'টো বেছি দীঘলীয়া কৰিব মন নগ'ল সন্ধিয়া হৈছেগৈ আৰু সেইকাৰণে আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ নেক্সট Q&A আনিলে নিশ্চয় সকলোৰে মানে প্ৰশ্ন আৰু উত্তৰটো দিবলৈ চেষ্টা কৰিমগৈ আৰু লগ পাম নতুন এটা ভিডিঅ'ত বাই বাই